ৰাজ্যত বিহুৰ বতাহৰ সমান্তৰালকৈ ৰাজনীতিৰ বতাহ বলিছে যিহেতু পঞ্চায়ত নিৰ্বাচন প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন হ'ব 2 তাৰিখে আৰু উজনি অসমৰ প্ৰায়কেইখন জিলাতে 2 তাৰিখৰ দিনাখনে পঞ্চায়তত ভোটগ্ৰহণ হ'ব। মই বৰ্তমান উপস্থিত আছোঁ দুলীয়াজান সমষ্টিৰ অন্তৰ্গত বকুলনি পঞ্চায়তত। বকুলনি পঞ্চায়তৰ এটা সীমামূৰীয়া এখন গাঁৱত উপস্থিত আছোঁ। প্ৰকৃততে বিগত সময়ছোৱাত এই বকুলনি গাঁওবাসীয়ে কি পালে বা বকুলনি পঞ্চায়তৰ অন্তৰ্গত যিসকল বাসিন্দা আছে তেখেতসকলে কি পালে আমি পোনে পোনে সেই কথা পাতিম। তাৰ পাছতে আমি আৰু কেইটামান দৃষ্টিগোচৰ কৰাম যিহেতু আমি ইয়াত এটা মূল পথ আছে আমি সেই কথাটো আগতে কৈ ল'ব বিচাৰিছোঁ। দুলীয়াজান মধুটিং বকুলনি আৰু নগাজান সংযোগী পথ যিটো পথত আমি আছোঁ এই পথটো মই কিছু অংশ পোনে পোনে প্ৰথমতে দেখুৱাই লৈছোঁ তাৰপিছত মই কথা পাতিম। এই পথটোক দেখুৱাই লোৱা কাৰণ এইটোৱেই যে যিহেতু দুলীয়াজান উদ্যোগিক নগৰী ইয়াত অইলৰ মূল অফিচ আছে, গেছ কোম্পানীৰ অফিচ আছে। তাৰ পাছত প্ৰকৃততে অইলেই গোটেই সমগ্ৰ দুলীয়াজানৰ কাৰণে পইচা খৰচ কৰে। ইয়াৰ পাছতো চৰকাৰে কোন কোন দিশত পইচা খৰচ কৰে তাৰ কিন্তু কোনো উৱাদিহা নাই। কাৰণ যি বাট পথৰ দুৰৱস্থা সেই লৈ কিন্তু আমি প্ৰথমতেই আমি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাইজৰ মনত। প্ৰকৃততে আগন্তুক পঞ্চায়ত নিৰ্বাচনত এই পথটোৱে কিবা প্ৰভাৱ পেলাব পাৰে নেকি তাৰ বিষয়ে আমি জানিম। পোনে পোনে মই আপোনাৰ ওচৰলৈকে আহিছোঁ যিহেতু আপুনি এজন সচেতন নাগৰিক হিচাপে অঞ্চলত বসবাস কৰে। আমি যিটো পথেদি আহিলোঁ যিহেতু পঞ্চায়ত নিৰ্বাচন আহিছে এই যিটো পথৰ দুৰৱস্থা এই দুৰৱস্থাই এইবাৰ পঞ্চায়ত নিৰ্বাচন কিবা প্ৰভাৱ পেলাব পাৰে নেকি সমষ্টিটোত? নিশ্চিতভাৱে প্ৰভাৱ পেলাব। কিয়নো আপোনালোকে চাওক আজি তৈলনগৰী হিচাপে খ্যাত দুলীয়াজান 118 নং যিটো বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টিটো বৰ্তমান যিগৰাকী দুবাৰকৈ বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া। আজি আপুনি চাওক মধুটিঙৰ পৰা নগাজান বকুলনি হৈ পেলাই যি এই পথছোৱা প্ৰায় 12 কোটি টকা নিৰ্মাণ কৰা হৈছিল 2020 চনৰ পৰা 22 চনৰ ভিতৰত। আৰু আজি আপুনি চাওক এই যিটো জৰাজীৰ্ণ বিধ্বস্ত প্ৰায় এইফালে গৰ্ভৱতী মহিলা ৰোগী যাব নোৱাৰে, বৃদ্ধ যিসকল আমাৰ ৰোগী আছে যাব নোৱাৰে, ছাত্ৰ ছাত্ৰী যাব নোৱাৰে। আৰু ইয়াতে আচলতে তৈল উদ্যোগিত এটা অঞ্চল। ইয়াৰ পিছতো কিন্তু ইয়াৰ পঞ্চায়তখনেই হওক বা ইয়াৰ যিসমূহ বিধায়কৰ ভূমিকা আছিলে, ভূমিকা তেখেতৰ একেবাৰে লাও লোৱা অৱস্থা। তেওঁ নিজে এগৰাকী অদক্ষ অযোগ্য বিধায়ক বুলি আমি এইকাৰণেই ক'ম কাৰণ তেওঁ বিভিন্ন সময়ত সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত বাট পথ উন্নয়নৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব দিব লাগিছিলে, যেনেধৰণে তেওঁ গুৰুত্ব নিদি তেওঁ কেৱল মাত্ৰ বিভিন্ন বিতৰ্কিতমূলক বক্তব্যৰ জৰিয়তে নিজকে টিআৰপিৰ পিছতহে তেওঁ আচলতে দৌৰা ব্যক্তি। সেইকাৰণে আমি এই কথাটো স্পষ্ট কৰি দিব বিচাৰিছোঁ যে নিশ্চিতভাৱে এই পথছোৱাইদি বিভিন্ন ছাত্ৰ ছাত্ৰী যায়, আবাল বৃদ্ধ বনিতাৰ পৰা বিভিন্ন ধৰণৰ লোক অহা যোৱা কৰে, ৰোগীলৈকে অহা যোৱা কৰে। এই পঞ্চায়তৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বা পঞ্চায়তৰ নিৰ্বাচনত এই পথছোৱাই নিশ্চিতভাৱে প্ৰভাৱ পেলাব। নিশ্চিত মই এইখিনিতে দুটামান তথ্য দিব বিচাৰিছোঁ। মহন্ত দুলীয়াজান সমষ্টিৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ সংখ্যা হ'ল 16, সদস্যৰ সংখ্যা হ'ল 107গৰাকী আৰু জিলা পৰিষদ আছে 4খন। গতিকে বকুলনি তাৰে এটা অন্তৰ্গত। মই আপোনাৰ আমাৰ বকুলনি টাইম ছাত্ৰ অন্তৰ্ভুক্ত। ধন্যবাদ। ইয়াৰ বকুলনিবাসী মৰমো মই আমাৰ লাভ কৰিছোঁ। ধন্যবাদ। মই যিহেতু আপোনাৰ ওচৰলৈকে আহিছোঁ যে আপুনি এই অঞ্চলটোৰ বাসিন্দা। বকুলনি পঞ্চায়তত বিগত সময়ত কি কি কাম হ'ল আৰু বা কি কি কাম নহ'ল এই বিষয়ে কি ক'ব? তেনেকৈতো কাম আমি দেখা নাই আজিলৈকে। তেনেকৈ উন্নতি বুলিবলৈ একোতো নাই। দেখিছে আপোনালোকে আজি ৰাস্তা পদূলি জৰাজীৰ্ণ আৰু আমাৰ এই চকুৰ সন্মুখতে দেখিছে এইটো ৰাস্তা, এইটো আজি তেনেকৈ আছে, একো হোৱা নাই। আৰু আছে গাঁৱে ভূঞে আমাৰ ভিতৰুৱা কিছুমান অঞ্চল আছে, সেই অঞ্চলবিলাকতো একো আজিলৈকে উন্নতি দেখিব পোৱা নাই। যিহেতু এবাৰ পুনৰ নিৰ্বাচন আহিছে, এই নিৰ্বাচনত ৰাইজে কেনেকুৱা ভূমিকা গ্ৰহণ কৰিব? ৰাইজে আমি চৰকাৰখন বিচাৰোঁ আচলতে নিৰ্বাচনটো বিচাৰোঁ আচলতে আমাৰ অঞ্চলটো উন্নতি হওক। কোনো ধৰণৰ উন্নতি নহ'লে আমি বহুত ক্ষেত্ৰত প্ৰভাৱ পেলাব এবাৰ পঞ্চায়তৰ ইলেকশ্যনত। আপুনি কি ক'ব? যিহেতু অঞ্চলটোৰ বাসিন্দা গতিকে ৰাস্তা ঘাট খুব বিধ্বস্ত হৈ পৰা গৈছে আৰু শুনা গৈছে, মই ইতিমধ্যে বহুতৰ অভিযোগ পাইছোঁ যে বিগত পঞ্চায়তখনে বিশেষ কাম নকৰিলে এই অঞ্চলটোবাসীৰ কাৰণে। এইবাৰ কেনেকুৱা এখন পঞ্চায়ত আপুনি গঠন হোৱাটো বিচাৰে? এতিয়া ক'বলৈ গ'লে আমি স্থানীয় সদস্য হিচাপে বাৰম্বাৰ আমি অইল ইণ্ডিয়া লিমিটেডকো দাবী জনাই আহিছিলোঁ ৰাস্তাটোৰ কাৰণে। আজিলৈকে এনেকুৱা দেখিব পোৱা নগ'ল ৰাস্তাটো ঠিক হোৱা। আজি এই দুৰৱস্থা হৈছে, আজি আমাৰ অহা যোৱা আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাকো অহা যোৱা কৰাত অকণমান অসুবিধা হৈছে। আজি দেখিছে বাট পথবোৰ ইমান বেয়া হৈ আছে। নিশ্চিতভাৱে সাদুৰ মহন্ত ক'ব লাগিব যে বকুলনি পঞ্চায়তৰ অন্তৰ্গত যিসমূহ বাট পথ আছে বাট পথসমূহৰ অৱস্থা সাংঘাতিকভাৱে বিধ্বস্ত। প্ৰকৃততে অইলে সকলো ফালৰ পৰা খৰচ বহন কৰি থাকেই, তাৰ পাছতো এখন পঞ্চায়তে বা এখন নিৰ্বাচিত চৰকাৰে এই অঞ্চলসমূহৰ উন্নতি কিয় সাধিব পৰা নাই এই ক্ষেত্ৰত এটা ডাঙৰ প্ৰশ্নবিলাক ঠিক আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। বিগত পঞ্চায়তত আপোনালোকে কেনেকুৱা ধৰণৰ সুফল লাভ কৰিলে আৰু কি কি বাকী থাকিলে? আমি আজি 5 বছৰ দিনে চৰকাৰৰ পৰা তেনেকৈ একো সুবিধাজনক নাপালোঁ। আৰু ৰাস্তা পদূলিবিলাক চাবলৈ গ'লে আজি পুৰণা ভাগেই আছে যেনেকৈ আছিলে। এতিয়া ভাবোঁ চৰকাৰখনত নতুনকৈ আকৌ ভাল হওক। কিছুমান আজি আমাৰ MLA হওক বা গাঁওবুঢ়া যিকোনো মানুহ হ'লেও যিকোনো ৰাইজে তাৰমানে হেৰি কৰি মেলি আৰু ৰাস্তা পদূলিবিলাক ভাল কৰি দিয়ক, আমি সেইটোৱে বিচাৰোঁ। এই ৰাস্তা পদূলিৰ কাৰণে মানুহৰ বহুত অসুবিধা হয়।
এতিয়া আজি বজাৰ কৰিবলৈ যাবলৈ ক'ৰবাত মেডিকেল নিবলৈ ল'ৰা ছোৱালী বা ডাঙৰ এতিয়া ডেলিভাৰী মাইকী মানুহ বা বেমাৰী মানুহ নিবলৈ কাৰণেও বহুত অসুবিধা আজি আমাৰ নগাজান বকুলনি গাঁও পঞ্চায়তৰ। শান্তনু মহন্ত সাংঘাতিকভাৱে বহুত জ্বালা যন্ত্ৰণা ভোগ কৰি আহিব লগা হৈছিল এইসকল লোকে। আমি দেখুৱাম যে অইল ইণ্ডিয়া প্ৰকৃততে প্ৰতিখন গাঁৱৰ মূৰে মূৰে জিৰণি চৰাকে আদি কৰি সকলো ধৰণৰ ব্যৱস্থা কৰি দিছে। এই ৰাস্তাটো আমি যিটো ৰাস্তা দেখিছোঁ বিধ্বস্ত ৰাস্তা, এই ৰাস্তাটো কিন্তু অইল ইণ্ডিয়াই নিৰ্মাণ কৰি দিছিলে। ইয়াৰ পাছতো আমাৰ চৰকাৰে কিঞ্চিত টকা দি পেলাই দিয়াহেঁতেন হয়তো এই অঞ্চলবাসীৰ বিভিন্ন ধৰণৰ সমস্যা সমাধান হ'লহেঁতেন। এই অঞ্চলটোত এতিয়াও বহুতে তেওঁলোকে যি চৰকাৰী গৃহ, সেই চৰকাৰী গৃহ পাবলৈ বাকী থাকিলে, এতিয়াও পানী যোগান যিধৰণে পাব লাগিছিলে সেই পানী যোগান সংযোগ হৈ উঠা নাই। এনেকুৱা ধৰণৰ বহু সমস্যা আছে যিসমূহ সমস্যাৰ ভাৰাক্ৰান্ত কৰি আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু দেখা গৈছে যে অঞ্চলটোৰ আৰু বহুতখিনি সমস্যা আছে। আপুনি যিহেতু এজন সচেতন যুৱক, সেই যুৱক হিচাপে আপুনি এই অঞ্চলটো আপুনি নিশ্চিতভাৱে দুলীয়াজান সমষ্টিৰ বাসিন্দা হ'ব। গতিকে দুলীয়াজান সমষ্টিৰ বাসিন্দা হিচাপে গোটেই সামগ্ৰিকভাৱে গোটেই পৰিৱেশটো কেনেকৈ চাইছে? হয়, বিগত ধৰণত যিখন চৰকাৰে কাম কৰিছে এইখন চৰকাৰটো কাম নাই কৰা। আগৰ দিনত যদি চৰকাৰে পঞ্চায়ত নিৰ্বাচনত আহে ভালকৈ কাম কৰক, তাকে আশীৰ্বাদ কৰিছোঁ দুজনবাসী ৰাইজে। হয়, নিশ্চিত শান্তনু মহন্ত তেওঁলোকে আশা কৰিছে যে এইবাৰ যিহেতু পঞ্চায়ত নিৰ্বাচন আহিছে তেওঁলোকে ভোটদান সাব্যস্ত কৰিব, নিজৰ অধিকাৰ সাব্যস্ত কৰিব। এইবাৰ যাতে ভাল ধৰণে এখন পঞ্চায়ত গঠন হয়, যিখন পঞ্চায়তে ৰাইজৰ সুখ দুখৰ লগত থাকি ৰাইজৰ উন্নতিভাৱে কাম কৰে। আৰু যিজন বিধায়ক আছে তেৰছ গোৱালাৰ প্ৰতিও এইসকল ৰাইজৰ আহ্বান আছে যে তেখেতে প্ৰকৃততে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ মনোযোগ দিয়া নাই। সময়ে সময়ে বিতৰ্কিত মন্তব্য দিয়ে বা তেওঁলোকে নিজকে অকল চাহ জনগোষ্ঠীৰ নেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। বাকী যিসকল লোক আছে টাই আহোম লোককে আদি কৰি অন্যান্য সম্প্ৰদায়ৰ বা ভাষাভাষী লোকসকল আছে তেওঁলোকক কোনো ভাল ধৰণে আগবঢ়াই নিয়াত ব্যৰ্থ হৈছে। এই কথাটো ইতিমধ্যে বহুজনে কৈছে। এই কথাটো কিমান সঁচা? এইটোতো নিঘাত সত্য। কাৰণ কেলৈ আপোনালোকে বিভিন্ন সময়ত দেখিবলৈ পাইছে যে তেওঁ কেৱল মাত্ৰ চাহ জনগোষ্ঠীয় মহাসভাৰ লগতে জড়িত থাকি মানে সেই অনুষ্ঠানটোৱে তেওঁ যেতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা ব্যাপক হাৰত নিজৰ জনগোষ্ঠীৰ মানুহখিনি আনি পেলাই গেডাৰিং কৰি এটা তেওঁ যে চাহ জনগোষ্ঠীৰ লোক, আমি সেইটো কাৰণ কেলৈ ছয় জনগোষ্ঠী যিহেতু চাহ জনগোষ্ঠী বা আচ্ছাও আছে, গতিকে আমি চাহ জনগোষ্ঠী নেতা হিচাপে আমাৰ নিজৰ নেতা বুলি ভাবোঁ। কেলৈ জনজাতিকৰণৰ ক্ষেত্ৰত সুদীৰ্ঘ দিনৰ পৰা যিটো দাবী, সেই দাবীটো আমাৰ তেৰছ গোৱালাকে ধৰি আমাৰ বিগত দিনত টাই আহোম জনগোষ্ঠী অন্যান্য ছয় জনগোষ্ঠীৰ নেতৃত্বও আছিলে। গতিকে কিন্তু নেতৃত্বৰ তেওঁ যেতিয়া ৰাজনৈতিক শাসনৰ গাড়ীলৈ যোৱাৰ পিছৰ পৰাই তেওঁৰ মনোভাৱ কিন্তু সলনি হৈ গ'ল। তেওঁ আজি তাৰিখলৈকে বিধানসভা মজিয়াত ছয় জনগোষ্ঠী জনজাতিকৰণ সন্দৰ্ভত কেইবাৰ প্ৰশ্ন উত্তৰিলে। তেওঁ এই দুলীয়াজান সমষ্টিটোৰ উন্নয়নৰ কাৰণে আন্তঃগাঁথনি উন্নয়ন, শৈক্ষিক বিকাশ, ক্ৰীড়া, শিক্ষা, সাংস্কৃতিক সকলো ক্ষেত্ৰতে আগুৱাই নিবৰ কাৰণে প্ৰতিটো জাতি জনগোষ্ঠী কি কৰিলে, এই কথাখিনি যদি তেখেতক আমি সুধোঁ বিগত তেওঁ দুটা কাৰ্যকালত কি কৰিলে, তেওঁ যদি সুধোঁ তেওঁ উত্তৰ একোৱেই নাই, শূন্য, এটা প্ৰকাণ্ড শূন্য। তেওঁ গেছ কোম্পানীত তেওঁ অধ্যক্ষ পদ নাপাই পেলাই তেওঁ পদত্যাগ কৰা মানুহে হয়। তেওঁ গুৱাহাটী নৌ পাৰ্কিঙত গাড়ী ৰখাই পেলাই তেওঁ পুলিচে যেতিয়া তেওঁ নৌ পাৰ্কিং হুইল ক্লেইম লগাইছিলে তেতিয়া তেওঁ মানে সেই পুলিচৰ লগত মানে তৰ্কাতৰ্কি কৰা ব্যক্তিয়ে হয়। 1952 চনত দেশ স্বাধীন হৈছিলে বুলি উঠি অহা প্ৰজন্মটোক শিক্ষা দিয়াই তেওঁ ব্যক্তি হয়। গতিকে তেখেতৰ নিচিনা অদক্ষ অযোগ্য নেতৃত্ব যেতিয়ালৈকে ৰাজনৈতিক শাসনৰ গাদীত 118 নং দুলীয়াজান সমষ্টি তৈলনগৰী হিচাপে খ্যাত এটা বাণিজ্যিক কেন্দ্ৰ যেতিয়ালৈকে বিধানসভা সমষ্টিত তেওঁ থাকিব, এই সমষ্টিটোৰ উন্নয়ন সৰ্বকালৰ কাৰণে যোৱা দিনৰ ওপৰতে হৈ থাকিব। নিশ্চয় ধন্যবাদ জনাইছোঁ আপোনাক। যিহেতু আপোনালোকে যথেষ্ট মৰম সন্মান জনালে NB নিউজ যিহেতু আপোনালোকৰ মাজলৈ আহিলে, আপোনালোকৰ এই কথা বতৰা ইতিমধ্যে আমি ফোনবিধভাৱে সম্প্ৰচাৰ কৰিছোঁ। আৰু এইখিনিতে আমাৰো এটা আপোনালোকৰ প্ৰতি সকলোৰে প্ৰতি আহ্বান থাকিলে যে NB নিউজটো আপোনালোকে চাই থাকিব। আপোনালোকৰ দুখৰ লগত আছে, আপোনাৰ সুখৰ লগত আছে। যিহেতু আমি এনেদৰে বিভিন্ন প্ৰান্তত গৈ বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰাৰ কিছু চেষ্টা বা চৰকাৰৰ দৃষ্টিলৈ আগবঢ়াই দিছোঁ। পঞ্চায়ত নিৰ্বাচন আহিছে, এইবাৰ ভূমিকা কি হ'ব আপোনালোকৰ? ভূমিকা আমাৰ কি আৰু এবাৰ পঞ্চায়ত ইলেকশ্যনখন নিকা হ'ব লাগে আৰু যিজন আমাৰ পঞ্চায়ত ইলেকশ্যনত এবাৰ বৰ্তমান জয়ী হ'ব তেওঁ যেন আমাৰ নগাজানৰ লগতে আমাৰ বকুলনি আঞ্চলিক বকুলনি পঞ্চায়তৰ যিবিলাক গাঁও ভূঞি আছে এইবিলাক অলপ উন্নতি কৰি দিব লাগে। আৰু অকল শাসনত থাকিলে যে তেওঁলোকে নিজৰটো অকল চিন্তা কৰিব সেইটো নহয়, আমাৰ অকণমান গাঁওবাসীৰ কাৰণে আৰু মানুহবিলাকৰ কাৰণে অকণমান চকু মেলি চাব লাগে। নিশ্চয় ধন্যবাদ। এয়া আছিল বকুলনি পঞ্চায়তবাসীৰ একাংশ মনৰ বতৰা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।